আজি ভবানীপুৰ সৰভোগ সমষ্টিত আশীৰ্বাদ যাত্ৰা মই সৰভোগৰ পৰা আৰম্ভ কৰিছিলোঁ। ভবানীপুৰ পাইছোঁ, সৰুপেটাত শেষ হ'ব। প্ৰতিগৰাকী ৰাইজ এই যাত্ৰাত ওলাই আহিছে, আশীৰ্বাদ দিছে। ইয়ে প্ৰমাণ কৰিছে যে এইবাৰ ইতিহাস সৃষ্টি কৰি ভাৰতীয় জনতা পাৰ্টি বিজয়ী হ'ব, চৰকাৰ গঠন হ'ব। যোৱাবাৰ এই সমষ্টি আমাৰ হাতত নাছিলে। আমি ভবানীপুৰো হাৰিছিলোঁ, সৰভোগো হাৰিছিলোঁ। কিন্তু এইবাৰ আপোনালোকে দেখিছে পৰিৱেশ কেনেকুৱা। ৰাইজে মাৰ ভাঙি ওলাই আহিছে। ৰাইজে এইবাৰ বিজয়ী বিজেপিক বিজয়ী কৰিছে। কংগ্ৰেছৰ অৱস্থা কি হ'ব ছাৰ এইবাৰ ইলেকশ্যনত? মইতো কোনখন পাৰ্টি বৰপেটাৰ জন মানে কংগ্ৰেছে এতিয়া আৰু ভাৰতত ইলেকশ্যন খেলি লাভ নাই, পাকিস্তানত ইলেকশ্যন খেলিব লাগে। কৰি দিম দিয়ক। ভবানীপুৰৰ লগত মই সদায় আছো, সৰুপেটাতটো বনালো, ভবানীপুৰতো দিম। এইটোতো ডাঙৰ কৰিম। এইবাৰ আমি 1.5 লাখ বিঘা খালী কৰিলো, অহাবাৰ 5 লাখ বিঘা খালী। বেদখল মুক্ত কৰি আছে, তেওঁ কৈছে বেদখলৰ সপক্ষে তেওঁ ভাবিছে দুটামান ভোট পাব বুলি। ছাৰ আজি ভবানীপুৰ সত্ৰত আপোনাক গোপাল এটা বঁটা দিছে। তেখেতসকলে মোক আগতে বঁটা ল'বৰ কাৰণে মাতিছিলে, মই আহিব পৰা নাছিলো। আজি মোক বঁটা প্ৰদান কৰিছে। মই ইলেকশ্যন শেষ কৰিয়ে সত্ৰত আহিম। বহুত কৰিম। ভবানীপুৰৰ প্ৰতি মোৰ এনেও বহুত মৰম। ছাৰ মনোৰঞ্জন মই যি লাগে কৰি দিম। মনোৰঞ্জন তালুকদাৰ এইবাৰ কি হ'ব ছাৰ? মনোৰঞ্জন তালুৰক হেভি লাগে, নালাগে হেভি লাগে। মানুহে কেনেকে হেভি দিব, গতিকে তেওঁকে বিদায় দি দিব। ভোটটো ছাৰ হেভিকে পাব নে কমকে পাব? তেওঁক হেভি কৰি বিদায় দিব। এইবাৰ হেভি কৰি হৰুৱাব। অসমৰ ৰাইজে আৰু কিবা উপহাৰ পাব নেকি চৰকাৰ অহাৰ পাছত? অসমৰ ৰাইজক মই এটাই কথা কৈছো, 2 লাখ চৰকাৰী চাকৰি দিম, 10 লাখ নিবনুৱা যুৱক যুৱতীক 2 লাখ টকা কৰি CM ট্ৰিপুলে দিম, আৰু মহিলাসকলক আমি বহুত সহায় কৰিম। ধন্যবাদ।